বমাক এনেকুৱা এটা খং উঠিছে নহয় একদম দাঁতৰ গুৰিত পেলাই মধুৰিকে চেপি চেপি খাইছোঁ এইটো হাঁহিয়ে মোক পগলা কৰি দিছে আৰু কৈছো নহয় কিমান দিন যে দেখা নাই মই ইয়াৰ ঐ ব এতিয়া নাই হোৱা আইও ঈশ্বৰ ঐ একদম মানে জীয়াই থাকিবলৈ মন নোযোৱা হৈ গ'ল একদম জীয়াই থাকিবলৈ মন নোযোৱা হৈ গ'ল ঘৰখনত কিবা যেন কোনোবা নাইকিয়াহে হৈ গ'ল ঐ ধেত তেৰিকা ছোৱালীজনীক আঙুঠি পিন্ধাই ঘূৰাই দিলোঁ সেইটো মুগাত দুখ নিপাওঁ হে কিনা আঙুঠিটো সোণৰ আঙুঠি বুলি যদি দিয়েহি ঘূৰাই পঠিয়ামেই কেলৈ নপঠিয়াম ভাল পালে পাব বেয়া পালে পাব এইজনীয়ে সেইটো কথা কাৰণে মন চন মাৰি থাকে নে ভাল পোৱাটো কথালেই মনত পেলাই মন চন মাৰি থাকে ক'ব নোৱাৰোঁ আৰু ধনে চলেকে মনত পৰি থাকে নে কি কিবা এটা খাবলৈকে দিওঁগৈ এজনীক বাৰীখনত ফল মূল থাকোঁতে ঢেৰ আছে এইফালে কমলা এইফালে কৰ্দৈ এইফালে মধুৰি পাৰি পেলানি খাব নোৱাৰে তাই মধুৰি এটা এইটো আই ভবাই নাছিলোঁ হেৰৌ এক জাপ মাৰি দিলতে মধুৰিটো হৈ পৰিলে মোৰ মানে বয়স হোৱা নাই চাগে এতিয়াও গাভৰুতে জুতলিয়া আছে মই আকৌ নিজকে কিবা বুঢ়ী বুঢ়ী দৰে লাগে ছোৱালী গাভৰু হোৱা নাই জানো সেইকাৰণে আকৌ ৰচোন বাপেকে আৰু এটা জপিয়াই আনি চাওঁচোন আইও ঈশ্বৰ আইও এইটো মুখে মাত চাত মাতিব নোৱাৰা হ'ল কেনেকুৱা বুন্দাজনীৰ নিচিনাকৈ মুখখন জপাই বহি থাকে হাঁহ বুলিও নকয় না বুলি নকয় একদম মই কৈছোঁ নহয় মই বুলিহে বেলেগ মাক এজনী হ'লে মধুৰি চধুৰি মূৰত মাৰি দিলোঁহেঁতেন মুখত ভাঙি দিলোঁহেঁতেন মুখ এইবোৰ আকৌ ক'ব নোৱাৰি ফাইটো তাৰহে চোকা মায়ে মোৰ জীৱনটো শেষ কৰি পেলালে মোৰ জন্মদাত্ৰী মায়ে মোৰ কথা ভালকৈ ভাবি নাচায় ইজনৰ লগত বিয়া ঠিক সিজনৰ লগত বিয়া ঠিক মই কাক ভাল পাওঁ নাপাওঁ সেইটো ভাবি নাচায় মই কি পুতলা নেকি বাৰু ঐ মানুহ মধুৰি আনিছোঁ খাবিনে ঐ শুনিছ নাই মধুৰি খাবিনে ঐ মধুৰি 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 আমাৰ এইবোৰে ক'ত গম পাব একো গম নাপায় হিমালয়ত একেবাৰে ঋষিমুনিয়ে তপস্যা কৰি আছে মুখে মাত এটা মাতিব নোৱাৰে কাটি বাচি দিবহি লাগিব তেতিয়াহে খাব মধুৰি চধুৰি পাৰি নিমখ জলকীয়া দি কুটি আনিছোঁ দেই ভনীয়ে ক'তনো গ'লগৈ একেবাৰে বৰমাৰ লগত এতিয়ালৈকে অহা দেখাই নাই আমি দুজনীয়ে খাই লওঁ এইখন ল মধুৰি খাবিনে ঐ মধুৰি অকণমান খাৱ নে কি তই এইবোৰ ছোৱালীয়ে মুখে মাত চানে মাতে মুখাৰ আগত সজাই দিছোঁহি মধুৰি আনি বতৰৰ ফল বতৰতে দিছোঁহি নিমখ জলকীয়া লগাই পেলাই নেখালে মানে মোৰ একেবাৰে খং উঠি যাব একদম কাঢ়ি চাহি হাইফালে দলি মাৰি দিম গছক মাৰি ভাঙি পেলাম মই কাঢ়ি চাহি খং উঠাই নলবি মাৰক কিন্তু দেই ভালত ভাল বেয়াত বেয়া খা মধুৰি অকণ কাটি দিছোঁ আকৌ খাব নোৱাৰে তাই মৰিলেহে জানিবা তাই কোনোবা মাকে মৰিলে নে বাপেকে মৰিলে মই ক'ব পৰা নাই মৰা মুখখন লৈ দেখাই আছে এক ঘোচা মাৰি দিম ভাগি থাকিব মুখটো মাৰৰ কথা শুনিলে শুনিবি আইও মই অকণমান ওলাই যাবলৈ পালোঁ সেয়া একেবাৰে মাকে জীয়েকে দুইজনীয়ে বহি একেবাৰে মধুৰি খাবলৈ ললিয়েই অকণমান বোলে ৰৈ দিওঁচোন নাই মধুৰি চধুৰি খাব সময়ত মাক এটালৈ চিঞৰিলেহে হ'ব মধুৰি কাটিছোঁ কোন কথা চব হাঁহি আহ বুলি এনেই মাথাটোৱে কাম নকৰা হৈছে খং উঠাই নলবি দে বৰমা বহি এইখিনিতে তোৰখন আনি লওঁ খাহি একেবাৰে জ্বলা জুইত ঘি জ্বলি যায় দেই মানুহে এনেকৈ ঠাট্টা মাৰি কথা ক'লে ঘৰত চাইছোঁ নি মই মানুহ আছেনে নাই খাই কিন্তু বেলেগ মজা লাগিছে দেই একদম নিমখ জলকীয়া একেবাৰে একদম জোখত দিছা এই চাট মছলা দিয়া হ'লে আৰু ভাল লাগিলে হয় ন ক'ব নোৱাৰো দেই মই কিন্তু ধুনীয়াকৈ বনাইছোঁ ইমানে খং উঠিলে ইমান জলকীয়া কাটি দিলোঁ দেখিছ নাই গোটেইখন পায়ে বামে উঠটো পুৰিছে ল'ৰা ছোৱালীক খঙত আকৌ ল'ৰা ছোৱালীক খঙত মোৰে কাম নকৰা হৈ গৈছেগৈ মোৰ যিবোৰ ঘটনা ঘটি গ'ল ভবাই নাছিলোঁ জীৱনত এনেকুৱা ঘটনা ঘটিব বুলি সেইবোৰ টেনশ্যনে খাই খাই মাৰিছে ৰাতি শুব নোৱাৰোঁ তাতে ছোৱালীয়ে কি ৰূপ দেখাইছে মানুহে মৰিলে যেনিবা ঘৰখনত কোনোবা মৰিলেহে যেনিবা মুখখনে মাত এটা নেমাতে বাহনী এডাল নোচোৱে ঝাৰু এটা নোচোৱে কাঁহী বাতি এটা নোধোৱে অকলে অকলে গোটেইখন কৰি মৰিব লগা হৈছে কোনোবা বাপেকলে মনত পেলাই পেলাই আছে কাৰোবাৰ লগত মন মিলিছে যাগে যা ঘূৰি নাহিবি আৰু ঘূৰি নাচাবি আমালৈ হয় দেই শালিকি তই আগৰ ৰাংঢালীজনী হৈ থকা নাই দেই তই কেলে বাৰু ইমান একেবাৰে মন মাৰি থাক আঙুঠিহে পিন্ধাইছিলে কিনো বৰ ডাঙৰ কথাটো হ'ল
সেইটো কথাতে বা তই ইমান মন মাৰি থাকিব লাগেনে নোখোৱা নোবোৱাকৈ থাকিব লাগেনে খাবি দে তই এনেকৈ থাকিলে নহ'ব নহয় ভুকুৱাই মাৰি পেলাম কোনোবাই দিনত চাই থাকিবি অ' বৰমা যিখন ঘৰে সন্তানৰ দুখ বুজি নাপায় যিখন ঘৰে সন্তানে কি ভাল পায় কি বেয়া পায় সেইবোৰৰ ওপৰত গুৰুত্ব নিদিয়ে সেনেকুৱা এখন ঘৰত থাকি ভাল লাগিব নেকি সন্তানৰ দুখ মৰম ঘৰৰ মানুহে বুজি পায় কাৰণেহে সেইটোৱে দেখা নাই জানো সেই সোণৰ আঙঠি বুলি কিনা আঙঠিকে তোক আহি পিন্ধাইছেহি সেইটোলৈ বিয়া দিয়া হ'লে কি গতি হ'ল হয় তোৰ সেইটো কথা কৈ নাথাকিব দেই সেইটো মই ভালো পোৱা নাছিলো সেইটো কথা মনত কেনেকে বহিব মই বেলেগ এটা কথা মনত পৰিহে মোক দুখ লাগি আছে এনেকুৱা এটা খং উঠিছে নহয় বৰমাক এনেকুৱা এটা খং উঠিছে নহয় একদম দাঁতৰ গুৰিত পেলাই মধুৰিকে চেপি চেপি খাইছো একদম খং এটা উঠি আহিছে দেই খং এটা উঠি আহিছে মই মাৰি পেলাম এতিয়া এইবোৰকে ধৈৰ্য ধৰচোন ধৈৰ্য ধৰিব লাগে একদম গুৰি এইবোৰ দেখিছ নহয় গুটি জলকীয়া ভৰাই দিম তোৰ মুখত মই জলকীয়া সানি দিম তোৰ মুখত মই ভাল কথা এটা ক'লে বুজি নাপা ভালকে খুলি মেলি ক আকৌ কিহৰ দুখ লাগিছে তোক ক কি লাগে কি হ'ল ক'ৰবাত মহিলা ভাওনা পাতিছে নি মোকো দিবি আকৌ দেই পাৰ্ট এটা অ' মধুৰি খালি গোটেই প্লেটখন একদম গুটি গুটি হৈ আছে মোলৈ চকলো নচলি পাই তই মধুৰি খাইছো বুলি মায়েক এটালৈ গোটেই গাঁওখনত চিঞৰি ফুৰিলেহে হ'ব বৰ ডাং খাই উঠিছ দেই একদম উচপ খাই গৈছোগে তহঁতি এনেই মোৰ মাথাটো আৰু গম নকৰিবি ৰ এৰা পাই তহঁতৰ ঘৰকেইটালৈ আহিবলৈকে বেয়া গম পাৱ নে তহঁতৰ মানুহবোৰ ইমান মাথা গৰম হৈ থাকেও সদায় এনেই মাথা গৰম হৈ নাথাকে নহয় তোৰ কাৰণেহে মাথা গৰম হৈ থাকে তই আমাক কি কৰিলি ভায়েকে হেনো ডাক্তৰ কৰে আগতে কোৱাই নাই কি ডাক্তৰ কি কথা পিছত আকৌ সেই আঙঠি পিন্ধাবলৈ আহিছে আকৌ লগত ভায়েকটো আৰু তাইহে গাঁৱৰ মানুহো পা নাই ঠগবাজি কৰিবলৈ আমাৰ ছোৱালীজনী সোণৰ আঙঠি বুলি কিনা আঙঠিটো পিন্ধালেহি ধৰা পেলাই আমি যেনিবা হেৰি পঠিয়াই দিলো সম্পৰ্ক নকৰো বুলি সেইটোকে এতিয়া মনত পেলাই আমাৰ ছোৱালীজনীৰ মনত কিমান দুখ পাইছে বাৰু আঙুলিটোত একেবাৰে আঙুঠি পিন্ধাই পেলাই চাই চিতি কিমান ফূৰ্তি পাইছিলো কিনা আঙঠিটো পিন্ধাই দিলে সদায় সেইটোকে ভাবি গোটেই ছোৱালীজনীয়ে মন মাৰি থাকে খোৱা বোৱা নকৰে এনেকুৱা অৱস্থা হৈ গৈছেগে আইও তেনেকে নকবিচোন তেনেকে বেয়া পাই নাথাকিবি সি আগতে বহুত ভাল আছিলে গম পাৱ নে আৰু তাতে নিজৰ খুৰাৰ ল'ৰা সি আকৌ ক'লে বোলে ঘপককে আঙঠিটো পিন্ধাই থৈ আহোগে এই ল'ৰালৈকে সেইকাৰণে ময়ো একদম কামটো কৰিলো পিছতহে গম পাইছো সি আৰু ভালেমানকেইটা গণ্ডগোল লগাই থৈছে হেৰ মায়েনো কিনো একেটা কথাকে বাৰে বাৰে কৈ থাক মই আঙঠিটোৰ কাৰণে মন চন মাৰি থকা নাই নহয় সেইটো কথা মই কেতিয়াবাই পাহৰিলো তেতিয়াহ'লে কি কথালে মন মাৰি আছো অথনিবা সেইটোকে সুধি আছো কয় আকৌ নেউলিও আমি কিন্তু হোজা মোজা মানুহৰ কাৰণে যি আহে সেই খং ৰাগত মুখৰ আগতে কৈ দিওঁ সেইকাৰণে কৈ দিলো তোক অৱশ্যে বেয়া পোৱা নাই তই নেজানিহে এখন হ'ল এতিয়া পৰা অকণমান সাৱধান আমি হ'ল বুলিলে কোনোবাই ছোৱালী বিচাৰিলে আমি দি দিব নোৱাৰো নহয় হয়নে নহয় ঘৰ বংশ পৰিয়াল চাই চিতিহে আমি ছোৱালী বিয়া দিম বাকী সোধচোন আমাৰ এইজনীক কি কথালে ইমান দুখ কৰি থাকে ঐ শালিকি ঐ তই ইমান মন চন মাৰি নাথাকিবি আকৌ তই মন মাৰি থাকিলে মোৰে দুখ লাগে গম পাৱ নাই মোৰ ভাইটিটোক অনাৰ কাৰণে তই এনেকুৱা কৰিছ বুলি কৈছে মায়ে দেখিছ নাই মোৰ বেয়া লাগে নহয় মন চন মাৰি নাথাকিবি শালিকি তই মাৰক যদি ক'বলৈ ভয় কৰ আমাকে কৈ দেচোন কথাটো তই কি কাৰণেনো মন মাৰি থাক সেই আঙুঠি চাঙঠিবোৰ কথা কৈ নাথাকিব মই সেইবোৰ কাৰণে মন চন মৰা নাই নহয় মোৰ ধনে চলে ইমান মনত পৰি থাকে সি কিবা মোৰ ভাগৰ আজিৰ প্ৰেম নেকি সি মোৰ শৈশৱৰে প্ৰেম মই তাক তুলনি হোৱা আগৰ পৰাই ভাল পাই আছো সঁচা প্ৰেম হয় হ'ব তই দুখ কৰি নাথাকিবিচোন হ'ব মায়ে বুজি পাব নহয় তই দুখ কৰি নাথাকিবি দেই ঐ শালিকি মা আকৌ এই জীয়াই কেলে মনত দুখ কৰি থাকে মই কথাটো উলিয়াই দিলো আকৌ আঙঠি পিন্ধোৱাৰ কাৰণে তাই দুখ কৰি নাথাকে তই শুনিলি নহয় কথাটো কি কাৰণে দুখ কৰি থাকে তেতিয়াহ'লে ধনে চলে মনত পৰি থাকে ধনে চলে মনত পৰি থাকে এই শৈশৱৰ প্ৰেম নহয় জানো এহেঁতৰ তইনো কেলে তেনেকুৱা কৰিলি ঈশ্বৰ মই কি কৰিলো আকৌ সেইটোলে সেই ছোৱালী দিব পৰা সময় হৈছে নেকি সেইটোৱে নিজে একো এটা কৰিব নোৱাৰে কিবা এটা কাম আছে জানো তাৰ কৰ্মসংস্থাপন বুলিবলৈ একো এটা নাই এবাৰ সেই গোটত দিবলৈ পইচা 4,000 ধাৰলে খুজিছিলো দিবই নোৱাৰিলে কি পইচা 4,000 কাৰোবাক কৈছিলে ধনে চাবা কেতিয়া তাকো আপুনি গোটৰ ধাৰ মাৰিবৰ কাৰণে মই চোন গমেই নাপাওঁ ঐ আকৌ বোলে তোক বোলে ধনেছে সঁচা ভাল পায় তোৰ পৰা সেইটো কথাও লুকুৱালে নে সি তইনো বাৰু কেলে জ্বলা জুইত দিওঁ ঢালিছ ল'মে আকৌ কেলে নল'ম আকৌ ধাৰলে বিচাৰিছো আৰু ছোৱালীজনী ভাল পাই আছে ময়ো ভালে পাইছো ভাল পাইছে পক বোলো ঘৰৰ ছোৱালী দূৰলৈ নিদিওঁ এনেও আমাৰ ল'ৰা নাই ছোৱালী দুজনী
বিপদে আপদে আহি থাকিব পাৰিব দেখিবলৈও সি ভালেই বিপদত যদি হ'বলগীয়া শাহুৱেকক যদি পইচা 4,000 দিব নাই পইচা 4,000 নো কি তেনে সাধাৰণ কথা ন বিপদত পৰিহে খুজিছিলো তাকে দিব নোৱাৰিলে নহ'ব বোলো এনেকুৱা ল'লে মই ছোৱালী দিব নাই দেই তাক পইচা 4,000 খুজিছিলে সি মোক কেলে নকলে বা মই তাক ফোন এটা কৰি সুধিয়ে নৰব ফোন চোন কৰিব নালাগে কিহত ফোন কৰিবলৈ আহিছে ঠিকনা নাই তাৰমানে নাম্বাৰটো আছে চাগে ইয়াত ফোন চোন কৰি থাকে ফোন কৰিবিচোন চাবি সেইটোলে ফোন কৰিবি ফাৰ্ষ্ট দেখিবলৈ মন নোযোৱা হ'ল মোৰ নাপায় গম পাও নে গাভৰু ল'ৰা ছোৱালী প্ৰেমত এনেকৈ বাধা দিয়া পাপ লাগিব গম পাও নাপায় নহয় এনেকুৱা কৰিব হয়তো সম্পৰ্কটো নষ্ট কৰিব নালাগিছিলে গম পাইছনে নাই সহায় কৰিব নোৱাৰিলে হয় কিন্তু সেই বুলিনো সম্পৰ্কটো নষ্ট কৰিব লাগেনে ফোনটো দিয়া ফোন চাবি ফোন যদি কৰ একদম কথা বেয়া হৈ যাব ৰিচাৰ্জ এটা নিজে কৰি ল'ব নোৱাৰে ৰিচাৰ্জ এটা দি পাইছে নাই সি গোটেই মই ৰিচাৰ্জ কৰি দিওঁ কেনেকৈ কৰি দিওঁ হা সেইটো কথা খং উঠি যায় এইবোৰ ল'ৰা ছোৱালী কেলে জন্ম দিছোঁ ক'ব নোৱাৰো দেই ল'ৰা ছোৱালী বুলি কওঁতে মনত পৰিছে আমাৰ টিপচি ক'ত গ'ল বৰমা তই সেই আমাৰ ছোৱালীজনীক লৈ গৈছিল নহয় ফুৰাবলৈ নিজে যে অকলে আহিলি ক'ত এৰি থৈ আহিলি তাইক এই মাকৰ মূৰটো গৰম হ'ল তই গম পাইছনে নাই অথনিয়ে আহিলোঁ এতিয়া মোক কথা এষাৰ সুধিবলৈ আহিছে নাহিলে মই যাৰ ঘৰলৈ গৈছিলোঁ যে সিহঁতৰ ল'ৰা ছোৱালীকেইটাৰ লগতে থাকি আহিলে সেইটোকে কৈ দিব পাৰা নহয় মোক কিবা চিন্তা নালাগে নেকি ভালে হ'ল দে থৈ আহিলি যেতিয়া নহ'লে এইবোৰৰ সেই ৰূপহে দেখিলেহেঁতেন আজি এজনীয়ে মতা পাগল হৈ পেলাই মোক এনেকুৱাখন কৰিছে কাইলৈ আকৌ সিজনীও মতা পাগল হওক মতা পাগল বুলিয়ে ক'ব লাগিব হয়নে নহয় শালিকিমা তই এনেকুৱাখন নকৰিবি আকৌ হাও লাগিব গম পাৱ নে তই এনেকুৱাবোৰ কৰা এইটো বয়সতে সিহঁতৰ প্ৰেম হয় কৰিবই আৰু কেলে তেনেকুৱাখন কৰিছ নকৰিবি এইবোৰ সঁচাকৈ দেই খুৰীয়ে তেনেকুৱাখন কিন্তু কৰিব নালাগিছিলেও আজিহে ধনেশ্বৰ পইচা নাই কাইলৈ পৰহিলৈ যদি সি কোটিপতি হৈ যায় তেতিয়া কি হ'ব গম পোৱা নাই ভাগ্যৰহে খেল কোনে গম পায় কেতিয়া কি হ'ব আজি সি টোপোনা মানুহ কাইলৈ কোটিপতি হৈ যাব পাৰে গম পাৱ কোটিপতি ন কোটিপতি বুলি কওঁতে কথা এটা মনত পৰিছে নহয় বৰমাক নেউলি তহঁতক মিছা কথা নকওঁ আমাৰ এহেঁত দুটাই ভাল পাই থাকোঁতে ৰাহি যোৰা মিলিব নাই বুলি মই চোৱাবলৈ গৈছিলোঁ নহয় তাৰ নামটো আৰু তাইৰ নামটো লৈ পেলানি তেতিয়া কৈছিলে পাই ল'ৰাটো বোলে বেলেগ ধনবান হ'ব বুলি কৈছিলে টকা পইচা বোলে অগাধ হ'ব বুলি কৈছিলে তাৰপৰা পইচা 4,000 খুজি যে চালোঁ দিব নোৱাৰিলে ন তেতিয়া মই ভাবিলোঁ বোলো জ্যোতিষীয়ে এনেই ক'লে জ্যোতিষীৰ ওপৰত বিশ্বাসটো উৰি গৈছিলে মোৰ তহঁত দুজনী এতিয়া কলত মোৰ কিবা গাটো চেবাইছে আকৌ দেই হৈ যাবও পাৰে কোটিপতি আকৌ ৰাম মই আলাদিনৰ চাকিটো পায়ো হেৰুৱালোঁ নি বাৰু কি কৰোঁ তই যোৰাটো লগাই দে ইহঁত দুটাই আকৌ তেতিয়াহ'লে যোৰাটো লগাই দিওঁ পাই পটককৈ আকৌ কি ঠিক সি বেলেগৰ লগত লিলিমাই কৰিও পাব পাৰে ন দেখা লোৱা কথাহে তেতিয়াহ'লে দি মাতি লওঁৱেই মানুহ শালিকি শালিকি কি হ'ল আকৌ যি দিব কলাখন শুনি থাকিবলৈ মোক মাতি আছে নে কিনো তই সেইখিনিতে ৰৈ থাকিব নালাগেচোন এইফালে ভাল খবৰ এটা আছে চা খুৰীহঁতে মোক বুজালে বৰমায়ে মোক বহুত বুজালে মোক তই কথাষাৰ ক'লেহে মই বুজি পাওঁ তইতো ক'ব লাগিছিলে মা মই বোলে হিয়াখন ধনেশক দি থলোঁ মইতো তেতিয়া ক'লোহেঁতেন ন তই দিলি যদি ভালেই হ'ল বোলো তাৰখনো তই লৈ ল সেই বুলিয়ে ক'লোহেঁতেন মাৰে গম নাপায় এতিয়া আমি কলতহে গম পাইছে মাৰে এতিয়া কলতহে মই গম পাইছোঁ সঁচা নে কি আগতেচোন গম পাইছিলে মই যে ধনেশক মই ভাল পাওঁ বুলি নতুনকৈ কি প্লেন চলি আছে মূৰত নিজৰ ল'ৰা ছোৱালী বিশ্বাস নকৰিলে কিবা লাগে দেই কেলে মাক হৈছিলোঁ লাগে একদম কিবা লাগি আহে মইনো কি কথাটো গুৰুত্ব দি আছোঁ খুৱাব পিন্ধাব নোৱাৰিব বুলিহে সম্পৰ্ক ছেট কৰাই দিছিলোঁ এতিয়া মই এটা কথা বুজি পাইছোঁ সি বহুত লক্ষী আছে গম পাৱ নাই সি বহুত ভাল হয় বহুত কষ্ট কৰিছে খুৰীহঁতে কৈছে বোলে সি বহুত কষ্ট কৰিব পৰা ল'ৰা বোলে এদিন বোলে ভাগ্য ফুলিব সি ধনবান হ'ব বোলে কোটিপতি হ'ব মই আকৌ ভালেই পাইছোঁ আকৌ আমাৰ মেইন প্ৰব্লেমটো সেইটোহে আছিলে সি যদি খুৱাব পিন্ধাব নোৱাৰে কি হ'ব বুলি যদি ইমান কোটিপতিয়ে হয় আকৌ তোকহে কি আৰু 10জনী বিয়া পাতিব পাৰিব এইটো আকৌ কি কলি মই থাকোঁতে আকৌ 10জনী বিয়া পাতিব তই এইটো হাও দিছ নে আশীৰ্বাদ দিছ কেলে হাও দিম বাৰু মই ভাবিছোঁ সি কোটিপতি হৈ যাওঁ এজনী কি 10জনীক খুৱাব পিন্ধাব পৰাকৈ ধনী হওক আৰু 10জনী পিছত বিয়া পাতিলে তোকে আলপৈচান ধৰিব পাৰিব তই ৰাজৰাণীৰ দৰে হৈ থাকিবি সেইবোৰ বাদ দে ধনাছিলে ফোন এটা কৰচোন কেলে অলপ আগতচোন ফোন কৰোঁ বুলি কওঁতে নালাগে ফোন কৰিব বুলি কৈছিলি
ক'ব নোৱাৰো পাই কি কৈ থাক দেই নালাগে মোক ধনবান কোটিপতি যোৱাই যা নালাগে ঐ কেনে তেনেকুৱাখন কৈছ ফোন এটা কৰগে যা আকৌ মায়ে কৈছে যেতিয়া যা ফোন এটা কৰগে যা যা কৰগে যা কি বুলিনো ফোন কৰিম মই তাক এখিলা মই কৈ দিম নহয় কি বুলি ক'ব লাগিব মাকৰ হেৰিবোৰ গুৰুত্ব দি নলয় নহয় এডভাইচবোৰ মাকে দিয়া এডভাইচবোৰ বেয়া পায় আকৌ ফোনটো লগা আৰু ধনেশক কচোন মায়ে বিশেষ দৰকাৰ এটাত মাতিছে এতিয়া ক এইবাৰ কিন্তু তাক অপমান কৰি নপঠিয়াবি আকৌ হেল্ল' অঁ হেৰি তুমি আহাচোন আমাৰ ঘৰলৈ মায়ে কিবা দৰকাৰ এটাত মাতিছে এইটো হাঁহিয়ে মোক পগলা কৰি দিছে আৰু কৈছো নহয় কিমান দিন যে দেখা নাই মই ইয়াক ঐ ব এতিয়াই নাই হোৱা আহি পাইছেহি হে অ' খুৰী গম পাই মই য'তে আছো যেনেকে আছো তেনেকে গুচি আহিলো দেখিছানে আপুনি আকৌ মাতিছে কি দৰকাৰ হ'ল বা কিমান ভাল পাই চাচোন একেটা ফোনতে উধাটো খাই আহিছে হয় হয় এইটো বয়সত প্ৰেম একদম চৌচুৱাই হয় আৰু আহি পালাহি ধনেশ আহা আহা এইখিনিতে বহাহি বমাক নেউলিও আলহী আহিছে চা কথা চথা পাতচোন কেনেকে কি মিলে বহা আগতকে কাপোৰ কানিবোৰ অকমান দামী দামী হ'ল দৰেহে লাগিছে আকৌ হয় নাই বাৰু ধনেশ তুমি মোক কেলে কোৱা নাছিলা আমাৰ মায়ে যে তোমাৰ পৰা পইচা 4,000 ধাৰলৈ খুজিছিলে অ' তুমি কেনেকে গম পালা আকৌ তোমালোকৰ মায়ে কৈছিলে আকৌ নক'বলে সেই মা বিশ্বাসটো মই নাভাঙিবলৈকে কোৱা নাছিলো আকৌ আইও দেহি ইমান বুজা পৰা ল'ৰা ঐ ল'ৰাটো ইমান ভাল আমাৰ মায়েহে এইবিলাক কথা বুজি নাপায় চব সম্পৰ্ক একেবাৰে পইচাৰ লগত জুখিবলৈ যায় নহয় মানুহবিলাকে মোক ভুলেই বুজে চবেই চাগে মোক পইচা লোভনী বুলিহে ভাবিব এতিয়া চব মাক বাপেককে সুধি চাবিচোন তহঁতি মাক বাপেকবিলাকে নিজৰ ল'ৰা ছোৱালীক দুখীয়া মানুহলৈ দিব নিবিচাৰে নিজে দুখীয়া হ'লেও অন্ততঃ যাতে অভাৱ এটা নাপায় সেই বুলিহে আমাকো আই বোপাই তেনেকেই ভাবিছিলে এতিয়া মাক কাৰণে ময়ো তেনেকেই ভাবোঁ ছোৱালীজনী ভাল ঘৰত পৰক হেৰ' কেলৈ তেনেকৈ বুজ বাৰু অ' ধনেশ চোৱাচোন চোৱা তুমি বুজি পাবা চাগে আমাৰ এই নুবুজিলেও তুমি বুজি পাবা অ' খুৰী আপুনি মোক কওকচোন মই বুজি পাম নহয় এই আমাৰ এই কথাবোৰ পটককৈ বুজি নাপায় আকৌ আপুনি মোক কওকচোন অ' ধনেশ চোৱা মানুহৰ সম্পৰ্কবোৰ মাজে মাজে তেনেকুৱা হয়েই কেতিয়াবা ভুল বুজাবুজি হয়ো এতিয়া সেই ভুল বুজাবুজি হ'লে মানে শুধৰাই ল'ব লাগে নে কি কোৱা বাৰু চোৱা হয় বাৰু খুৰী আপুনি ঠিকেই কৈছে আমাৰ মাজতো কিছুমান ভুল বুজাবুজি হ'ল এই ভুল বুজাবুজিখিনিয়ে মোকো বহুত কষ্ট দিলে খাব শুব একেবাৰে নোৱাৰাই হৈ গৈছিলোঁ গম পায়নে হয় চাচোন চা নেউলি ল'ৰাটো আগতকৈ অকণমান শুকাই খিনাইহে গ'ল অ' বোপাই মই বৰ কষ্ট দিলোঁ এই তহঁতৰ মৰম চেনেহবোৰ মই বুজিকে পোৱা নাছিলোঁ সদায় ল'ৰা ছোৱালী কেটকেটাই আমাৰ মানুহটো কেটকেটাই মোৰ মুখখন একেবাৰে সূতা হৈ পৰিলে এই পাৰিলে আৰু নিজৰ মা বুলি ভাবি ক্ষমায়ে কৰি দিবি বোপাই হেৰি নহয় ধনেশো এই খুৰী বুলি মাতি থকাতকৈ বাৰু মোক মা বুলি মাতিব পৰা নহয়নে অ' ইমান আবেগিক দৃশ্য মই কান্দিয়ে পেলাম এতিয়া অ' সঁচাকে পাই কি তাৰমানে মই বুজি পালো মই কান্দোনে হাঁহো লাগি গৈছেগে মোৰ ছোৱালীজনীৰ মনটো ইমান ফৰফৰীয়া হৈ গ'ল এটা টেবলেটত যেনেকে জ্বৰ ভাল হয় তেনেকে একেবাৰে গোটেইজনী পাগল হৈ গ'ল ময়ো পাগলে হৈ যাম আইঐ মাক জীয়েক তহঁত দুজনী ইমান ফূৰ্তি কৰিছে মই বৰমাকজনী হৈ বা ফূৰ্তি নকৰিম নে ময়ো ঘূৰি দিওঁ দে দেখিছানে বাৰু ইহঁতকেইজনী কেনেকুৱাখন কৰিছে গোটেইকেইজনী পাগলে হ'ল নি বাৰু একদম বুঢ়ী বয়সত কেঁচুৱা পাই পিনি একদম ফূৰ্তি কৰা দি কৰিছে দেখিছানে কি ঘূৰণ দিছে ঐ মা এই ৰাম আৰু নদৌখাবচোন নহ'লে ময়ো পাগল হৈ যাম এতিয়া মা বুলি ক'লে মোৰ এতিয়াহে মনটো ভাল লাগিছে হয় মোৰ মানে ছোৱালীজনীয়ে ফূৰ্তি পোৱা দেখি ইমানে ফূৰ্তি পালো ভূমিকম্পত উমনি লোৱা হাঁহজনী ঘূৰা দি ঘূৰি নাছিলো ধনেশ বৰ ভাল লাগিছে মই এতিয়া খোৱা বোৱাহে যোগাৰ কৰোঁগে কিবা এটা খায়ে যাবা ময়ো যাওঁ পাই এই প্ৰেমিকা মিলন হ'ল যেতিয়া মোৰনো ইয়াত কি কাম আহিছো দেই ময়ো প্ৰেমিক যুগলক এৰি চোৱা দেই মোৰ ঢেৰ কাম আছে মই যাওঁ ভিতৰলৈ